প্ৰথমতে মই আপোনালোকৰ চেনেলক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু পোনপ্ৰথমে মই এটা কথা ক'ব বিচাৰিছোঁ যে ধুবুৰী সমষ্টিবাসী ৰাইজক মই আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু কৃতজ্ঞতা মই স্বীকাৰ কৰিছোঁ যে 20টা বছৰ ধৰি ইউডিএফৰ দখলত থকা ধুবুৰী সমষ্টিটো যে মই উদ্ধাৰ কৰিব পাৰিছোঁ। আজি হাইকমাণ্ডে মোৰ ওপৰত যিটো বিশ্বাস ৰাখি টিকট দিছিলে, সেই বিশ্বাস অটুট ৰাখি ধুবুৰী সমষ্টিবাসী ৰাইজ তথা ভোটাৰে মোক ইমান ভোটত জয়ী কৰালে, তাৰ কাৰণে মই নিজে গৌৰৱান্বিত যে মই ভবা নাছিলোঁ, ভবাতকৈ বেছি ভোট পাইছোঁ। যি কি নহওক, আপুনি যিটো কথা কৈছে, মই ইলেকশ্যনৰ মাজতে দুবাৰকৈ মই ফাইট দিছিলোঁ আৰু কৈছিলোঁ যে মোৰ বহুদিনৰ সপোন, আজি মই 20 বছৰৰ পৰা মই 4বাৰকৈ পঞ্চায়ত ইলেকশ্যন খেলিছোঁ, কিন্তু মোৰ এটা সপোন আছিল কেতিয়াবা মই যদি MLA উঠো বা বিধায়িকা হওঁ, তেনেহ'লে যিবোৰ কাম কোনেও কৰা নাই আজিলৈকে, সেইবোৰ কাম মই কৰিম। গতিকে আপুনি যিটো কোৱেশ্চন কৰিছে, কৰিবলগীয়া আমাৰ বহুত আছে, কাৰণ ইউডিএফৰ দখলত থকাৰ কাৰণে আমাৰ ধুবুৰী সমষ্টিখন উন্নয়ন হোৱা নাই, ডেভেলপমেণ্ট হোৱা নাই। গতিকে কৰিবলগীয়া বহুত আছে, কিন্তু বিশেষকৈ মই এজন আমাৰ দলৰ পৰা, কংগ্ৰেছ দলৰ পৰা 126টা সিটৰ ভিতৰত অকল মই মাইনৰিটি মহিলা হিচাপে মোক টিকট প্ৰদান কৰিছে। যিহেতু মই জয়ী হৈছোঁ, ফাৰ্ষ্ট প্ৰিফাৰেন্স আমাৰ মহিলাৰ ওপৰত থাকিব আৰু তাৰপিছত যুৱক, তাৰপিছত বৃদ্ধ, চবৰে ওপৰত থাকিব, কিন্তু ফাৰ্ষ্ট প্ৰিফাৰেন্সটো মোৰ মহিলাৰ ওপৰত থাকিবই। আৰু দ্বিতীয়তে কথা হৈছে, মই ভাবিছিলোঁ যে মই যদি বিধায়িকা কেতিয়াবা হওঁ, তেনেহ'লে মোৰ কৰণীয় প্ৰথম কাম হ'ব গৰাখহনীয়াৰ ওপৰত চকু দিয়া। দ্বিতীয়তে হ'ব, আজিও আমাৰ বহুত ৰাস্তা ঘাট আছে এনেকুৱা জৰাজীৰ্ণ অৱস্থা যে অকণমান বৰষুণ দিলে সেই ৰাস্তাবিলাকত যাব নোৱাৰি। গতিকে সেই ৰাস্তাবিলাক কেনেকৈ মেৰামতি কৰা যায় তাৰ ওপৰতো মোৰ নজৰ থাকিব। তৃতীয়তে হৈছে, আমাৰ বহুত স্বাস্থ্যকেন্দ্ৰ চাব চেণ্টাৰ আছে গাঁৱত, য'ত নেকি চাব চেণ্টাৰত কোনো ডক্টৰ নাই, মেডিচিন নাই, সেইবিলাকো মোৰ নজৰ থাকিব, যাতে আমাৰ গাঁৱৰ মানুহ সেই চাব চেণ্টাৰত ভালকৈ গৈ চিকিৎসা হ'ব পাৰে, ইমান দূৰলৈকে আহিব নালাগে। 5 নম্বৰত হৈছে মোৰ খোৱাপানী, বিশুদ্ধ খোৱাপানীৰ ওপৰতো নজৰ থাকিব, কাৰণ বিজেপি চৰকাৰে যিটো স্কিম আঁচনি ফুলজাৰি দি নল আছে, জল নাই, সেইকাৰণে খোৱাপানীৰ ওপৰতো মোৰ নজৰ থাকিব। আৰু আমাৰ যিসকল নিবনুৱা আজি ধুবুৰী সমষ্টিৰ পৰা বহুত নিবনুৱা আজি বাহিৰত কাম কৰিবলগীয়া হৈছে, সেই ক্ষেত্ৰতো মোৰ নজৰ থাকিব যে আমাৰ যুৱকবিলাকক কেনেকৈ আমাৰ ধুবুৰী সমষ্টিত সংস্থাপন দিয়া যায়, সেইবিলাকৰ ওপৰতো মোৰ নজৰ থাকিব। ষ্টেপ বাই ষ্টেপ যিখিনি কাম কৰিবলগীয়া আছে, মই লাহে লাহে কৰিবলৈ চেষ্টা কৰিম। মই নকওঁ যে মই গোটেইখিনি কৰিম বা কৰিব পাৰিম, গতিকে মই এটা এটাকৈ কৰিবলৈ চেষ্টা কৰিম। ডেভেলপমেণ্ট কামটো কোনো বাধা দিব নোৱাৰে, যি চৰকাৰে নহওক কিয়, যাৰ যি প্ৰাপ্য সেইটো পাবই। মই বিধায়িকা হ'লে মই দলৰ পৰা নহয়, এছেম্বলিখন সকলোৰে কাৰণে, মোৰ ভাগটো মই পাম, বিধায়িকা হিচাপে যিটো পাম সেইটোৱে ক'ব বিচাৰিছোঁ। হয়তো চৰকাৰ থাকিলে স্পেচিয়েল ফাণ্ড থাকে, সেইটো হয়তো নাপাম। যিখিনি মই বিধায়িকা হিচাপে পাম, সেইখিনি মই ভালকৈ ইউটিলাইজ কৰাৰ কাৰণে চেষ্টা কৰিম। কথা আছে বহুত, মই ক'লোঁ আপোনাক যে কৰিবলগীয়া বহুত আছে। যিটো আপুনি ৰেল যোগাযোগৰ যিটো কথা ক'লে, সেইটোও মই মনত ভাবি আছোঁ। মই এটা ভাবিছোঁ যে ধুবুৰীৰ পৰা কলকাতালৈ যোৱাৰ কাৰণে এটা আমি ট্ৰেইনৰ কাৰণে, সেইটো আমি তেখেতসকলৰ লগত ৰেল কৰ্তৃপক্ষৰ লগত মানে কথা পাতিম, আৰু ধুবুৰীৰ পৰা যাতে আমি দিল্লীলৈকে যাব পাৰিম, সেইটোৰো এটা মই তেখেতসকলৰ কৰ্তৃপক্ষৰ লগত মই কথা পাতিম। যিহেতু আমাৰ ইয়াতে কৰিবলগীয়া বহুত, মই আপোনাক ক'লোৱে বহুত আছে, এটা এটাকৈ সেইবিলাকৰ লগত কথা পাতি আমি সমস্যাখিনি সমাধান কৰিবলৈ চেষ্টা কৰিম। দুৰ্গ বুলি ক'লে আপোনালোকে যিটো কথা ক'লে, মইতো যিটো দেখিব পাৰিছোঁ, তেখেতসকলে 20টা বছৰে শ্লোগান এটা লৈ আহিছিলে, ইউডিএফ দল খোলাৰ মানে আৰম্ভ কৰাৰ আগতে কৈছিলে যে মাইনৰিটি মানুহক, নিষ্পীড়িত নিপীড়িত মানুহবিলাকক প্ৰটেকশ্যন দিয়াৰ কাৰণে তেখেতসকলক মানে এটা জাতিক মানে টাৰ্গেট কৰি লৈ তেখেতসকলে কৈছিলে যে তেখেতৰ মাইনৰিটি মানুহ সুৰক্ষা দিয়াৰ কাৰণে তেখেতসকলে দল খুলিছিলে। কিন্তু 20টা বছৰে ৰাইজে দেখিলে, একো কৰিব নোৱাৰিলে। গতিকে 2024 চনত বদৰুদ্দিন আজমল চাহাবক যেনেকৈ ৰকিবুল হুছেইনে ৰেকৰ্ড সংখ্যক ভোটত
এৰাই দি ভাৰতবৰ্ষত অভিলেখ সৃষ্টি কৰিছিল। ঠিক তেনেদৰে এবাৰ ধুবুৰী সমষ্টিত আজি নজৰুল হকক মই যে ধুবুৰী সমষ্টিৰ ৰাইজে যদি ভাল কাম কৰিল হয় ইমান ভোটত হেৰুৱাই নিদিল হয়। মই এটা কথাই কৈছোঁ যে মই ভাবিব পৰা নাই ইমান ভোট পাম। মই জিকিম সেইটো জানিছিলোঁ, কিন্তু ভাবাতকৈ বেছিয়ে পাইছোঁ। কাৰণ ৰাইজে যিটো কথা কৈছিলে, ভোটাৰে যিটো কথা কৈছিলে সেইটোৱে কৈছে। মই টিকট পোৱাৰ পিছদিনাখনৰ পৰা যেতিয়া মই ফিল্ডত গৈছিলোঁ, তেখেতসকলৰ বিপুল সঁহাৰি দেখি মই ভাবি লৈছিলোঁ মই জিকিম, কিন্তু কিমান ভোটত জিকিম সেইটো মই জনা নাছিলোঁ, ইমান ভোটত যে জিকিম। গতিকে কথাটো হৈছে আৰু এটা কথা কৈছে যে মই ইউডিএফৰ লগত যিটো যুঁজ কৰিলোঁ, মই আগতেও কৈছিলোঁ যে মই যুঁজ কৰা নাই, কাৰণ দুবাৰকৈ মই জিলা পৰিষদ খেলিছোঁ, মোক জিলা পৰিষদে হেৰুৱাব পৰা নাই, আৰু মোক MLA কেনেকৈ হেৰুৱাব। গতিকে মোৰ লগত একো যুঁজ হোৱা নাই, যুঁজটো হ'ল ইউডিএফ আৰু বিজেপি। তো গতিকে গণতন্ত্ৰ হয়, কোনোবাই হাৰিব কোনোবাই জিকিব। তো নতুন এটা দল খোলাৰ কাৰণে মানুহ আকৰ্ষণ আছিল, মানুহ ভোট দিছিলে, কিন্তু ডেভেলপমেণ্ট যিহেতু হোৱা নাই মানুহ বুজিব পাৰিছে। গতিকে ৰাইজ এইবাৰ স্বতঃস্ফূৰ্তভাৱে সকলোৱে কংগ্ৰেছ দলক ভোট দিম বুলি থিয় হৈছিল। আৰু যিহেতু মই 20টা বছৰৰ পৰা এই ধুবুৰী সমষ্টিত লাগি আছোঁ, মোক ভালকৈ ৰাইজে জানে বেবী বেগম এনেকুৱা মহিলা হয়। গতিকে ইমান বেয়া কথা কোৱাৰ পিছতো যেতিয়া দেখিলে যে মোৰ লগত যুঁজিব পৰা অৱস্থা নাই, তেতিয়া মোৰ বেয়া কথাও কৈছিলে, কিন্তু ৰাইজে জানে। গতিকে ৰাইজে স্বতঃস্ফূৰ্তভাৱে আহি মোক যে এনেকৈ ভোট দি বিপুল ভোটত জয়ী কৰালে, তাৰ কাৰণে মই চিৰকৃতজ্ঞতা। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 2221।